মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক পঢ়ুৱাম ক্লাছ 8ৰ এছামিজ। ক্লাছ 8ৰ এছামিজৰ দুটা চেপ্টাৰ কমপ্লিট কৰিছো। আজি মই তোমালোকক পঢ়ুৱাম তৃতীয়টো চেপ্টাৰ। তো তৃতীয়টো চেপ্টাৰ কি আছে? এনি ফ্ৰাংকৰ ডায়েৰী। এনি ফ্ৰাংকৰ ডায়েৰীৰ লগত জড়িত যিখিনি তোমালোকৰ MCQ হ'ব পাৰে সেইখিনিৰ লগতে আৰু পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। ভিডিঅ'টো শেষলৈ চাই থাকিবা। আজি চোৱা প্ৰথমটো কুৱেশ্যন কি আছে? এনি ফ্ৰেংক নিজৰ ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল। কেতিয়া আৰম্ভ কৰিছিল নিজৰ ডায়েৰীখন লিখিবলৈ? 10 বছৰ বয়সত, 13 বছৰ, 15 বছৰ, 16 বছৰ। 13 বছৰ বয়সত। শুদ্ধ উত্তৰ 13 বছৰ। এনি ফ্ৰেংকৰ জন্ম কেতিয়া হৈছিল? তেওঁৰ জন্ম কেতিয়া হৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 1929 চনত। কুৱেশ্যন নম্বৰ 3, কোন যুদ্ধৰ সময়ত এনি ফ্ৰেংকে নিজৰ ডায়েৰী লিখিছিল? প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ, শীতল যুদ্ধ, ভিয়েটনাম যুদ্ধ। এতিয়া শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ দ্বিতীয় বিশ্বযুদ্ধ। 4 নম্বৰ প্ৰশ্ন কি আছে? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী সেনাৰ নেতা কোন আছিল? ইয়াতে অপশ্যনবিলাক দিয়া আছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ চি নম্বৰ এডলফ হিটলাৰ। এনি ফ্ৰাংক তেওঁৰ ডায়েৰীখনৰ নাম কি আছিল? লিলি, লুচি, কিটি, চেলি। শুদ্ধ উত্তৰ কোনটো হ'ব? তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবাচোন। 6 নম্বৰটো কুৱেশ্যন কি আছে? যুদ্ধৰ সময়ত এনি ফ্ৰেংক আৰু তেওঁৰ পৰিয়ালে ক'ত লুকাই আছিল? এখন বিদ্যালয়ত, এটা গুদামত, এখন অৰণ্যত, এটা গীৰ্জাত। শুদ্ধ উত্তৰটো হ'ব এটা গুদামত। এনি ফ্ৰেংকৰ পৰিয়ালৰ একমাত্ৰ জীৱিত সদস্য কোন আছিল? ইয়াতে অপশ্যনবিলাক দিয়া আছে। তাইৰ ভনীয়েক, তাইৰ মাক, তাইৰ দেউতাক, তাইৰ ককাক। তো শুদ্ধ উত্তৰ হ'ব চি নম্বৰ তাইৰ দেউতাক। কুৱেশ্যন নম্বৰ 8, যুদ্ধৰ সময়ত এনি ফ্ৰাংকক ডায়েৰী প্ৰকাশ কৰিবলৈ কিহে প্ৰেৰণা দিছিল? ইয়াতে অপশ্যনবিলাক দিয়া আছে। তাইৰ শিক্ষকৰ পৰামৰ্শ, দাস চৰকাৰৰ ৰেডিঅ' ঘোষণা, তাইৰ দেউতাকৰ পৰামৰ্শ, তাইৰ এটা সপোন। শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো। কুৱেশ্যন নম্বৰ 9, এনি ফ্ৰেংকৰ পৰিয়াল কোনখন দেশত লুকাই আছিল? এটা অপশ্যন দিয়া আছে জাৰ্মানী, ফ্ৰান্স, নেদাৰলেণ্ড, বেলজিয়াম। শুদ্ধ উত্তৰ হ'ব নেদাৰলেণ্ড। কুৱেশ্যন নম্বৰ 10, এনি ফ্ৰেংকে কেতিয়াৰ পৰা ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল? ইয়াতে তোমালোকৰ অপশ্যনবিলাক দিয়া আছে। তাৰে ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 1942 চন 12 জুন। কুৱেশ্যন নম্বৰ 11, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। এই প্ৰবাদটোৰ অৰ্থ কি? ইয়াতে অপশ্যনবিলাক দিয়া আছে। কাগজতকৈ মানুহ বেছি ধৈৰ্যশীল, ডায়েৰীয়ে বিচাৰ নকৰাকৈ শুনি থাকে, কথা কোৱাতকৈ লিখাটো কঠিন, কাগজ মানুহতকৈ বেছি দিন টিকে। ইয়াতে চোৱা কুৱেশ্যনটো যে দিছে মানুহতকৈ কাগজৰ যে ধৈৰ্য বেছি, এইটোৰ অৰ্থ মানে কি? কাৰণ কাগজে মানে তুমি যি মানে লিখিবা সেইবিলাক শুনিয়ে থাকিব, কিন্তু মানুহে নুশুনে। তো ডায়েৰীয়ে কি কৰে? বিচাৰ নকৰাকে শুনি থাকে। এনি ফ্ৰেংক কেতিয়াৰ পৰা ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল? কেতিয়াৰ পৰা? ইয়াত অপশ্যনবিলাক দিয়া আছে। তাৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 1942 চনত। এনি ফ্ৰেংকৰ ভনীয়েকৰ নাম কি আছিল? কিটি, মাৰ্গট, এডিথ, হান্না। শুদ্ধ উত্তৰ হ'ব মাৰ্গট। এনি ফ্ৰাংকক আৰু তেওঁৰ পৰিয়ালক কিমান তাৰিখে গ্ৰেপ্তাৰ কৰা হৈছিল? ইয়াত অপশ্যনবিলাক দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1944 চনৰ 1 আগষ্ট। কুৱেশ্যন নম্বৰ 15, এনি ফ্ৰেংকৰ ডায়েৰীখন কোনে আৱিষ্কাৰ কৰিছিল আৰু পিছত প্ৰকাশ কৰিছিল? তাইৰ মাক, এজন ইতিহাসবিদ, তাইৰ পিতৃ অটো ফ্ৰেংক, এজন ঘনিষ্ঠ বন্ধু। শুদ্ধ উত্তৰ হ'ব চি নম্বৰটো। তাইৰ পিতৃয়ে লিখা আৰম্ভ কৰিছিল, অটো ফ্ৰেংক। এনি ফ্ৰেংকৰ ডায়েৰীখন এতিয়া বিবেচনা কৰা হৈছে কি হিচাপে বিবেচনা কৰা হৈছে? এটি বিখ্যাত ঐতিহাসিক নথি আৰু সাহিত্যিক গ্ৰন্থ। এইটো হ'ব শুদ্ধ উত্তৰ।
Question number 17. এনি ফ্ৰাংকক নিজৰ ডায়েৰীখন কেনেকৈ সম্বোধন কৰিছিল? প্ৰিয় লুচি, মোৰ বন্ধু, প্ৰিয় কিটি, তাইৰ মাক। এইটো তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবাচোন। এতিয়া ইমানলৈকে আছিল তোমালোকৰ MCQ বিলাক। এতিয়া চোৱা পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ হ'ব। পাঠভিত্তিক প্ৰশ্ন উত্তৰ বিলাকৰ এক নম্বৰত কি কৈছে? পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। তো ইয়াতে ক নম্বৰ আছে কি? জন্মসূত্ৰে এনি ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? ইয়াতে উত্তৰ লিখিব লাগে। কি হ'ব? জন্মসূত্ৰে এনি ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। খ নম্বৰটো কি? এনি ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? উত্তৰ হ'ব এনি ফ্ৰাংকৰ দেউতাকৰ নাম হ'ল অটো ফ্ৰেংক। ঘ নম্বৰ কি আছে? নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? উত্তৰ হ'ব নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যগাৰত লুকাই আছিল। ঘ নম্বৰ এনি ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল? ইয়াতে উত্তৰ হ'ব এনি ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1946 চনৰ 1 আগষ্টলৈকে দিনলেখা লিখিছিল। ঙ নম্বৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? উত্তৰ জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল কি? এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হতুৱাই হত্যা কৰিছিল। এনি ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল? উত্তৰ হ'ব তাইৰ বন্ধুবৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাই বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল। দিনলেখাসমূহ এনি ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল? যাতে ভৱিষ্যতে নতুন প্ৰজন্মই সেই সময়ত ঘটা ঘটনাবোৰ কথা আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাইৰ ডায়েৰীখিনিৰ পৰাই জানিব পাৰে। অটো ফ্ৰেংকে পৰিয়ালসহ কিয় পণ্যগাৰত আত্মগোপন কৰি আছিল? নাজী বাহিনীৰ বৰ্বৰ অত্যাচাৰৰ ফলত অটো ফ্ৰেংকে পৰিয়ালসহ পণ্যগাৰত আত্মগোপন কৰি আছিল। এনি ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? উত্তৰ হ'ব এনি ফ্ৰাংকৰ প্ৰকৃত বন্ধু নাছিল। তাইক এনেকুৱা এজন বন্ধু লাগে যাৰ লগত তাইৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন কি আছে? তলৰ শব্দসমূহৰ অৰ্থ শব্দসম্ভাৰত চাই নিজৰ বহীত লিখা। ইয়াতে শব্দ আছে, এই শব্দবিলাকৰ অৰ্থ লিখিব লাগে। এতিয়া চোৱা শব্দবিলাক লগতে অৰ্থ মই দি দিছো। গণ্য মানে কি? লেখত ল'বলগীয়া। গতানুগতিক, নতুনত্ববিহীন। অস্ত্ৰোপচাৰ মানে অপাৰেশ্যন বা ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ। বৰ্বৰ মানে নিজ, অসভ্য। পৰিত্যক্ত মানে এৰা, ত্যাগ কৰা। প্ৰবাদ মানে প্ৰবচন। অধিগৃহীত মানে আইনৰ সহায়েৰে দখল কৰা। থিৰাং মানে নিশ্চিত। উৎসৰ্গ মানে দান কৰা। আড়ম্বৰ মানে জাকজমকতা। প্ৰত্যাশিত মানে আশা কৰা। ভাৱমূৰ্তি মানে কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা। 3 নম্বৰটো প্ৰশ্ন কি আছে? কিটি কোন? কিটি কোন আছিল আৰু এনি ফ্ৰাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। কিটি আছিল কোন? এনি ফ্ৰাংকৰ ডায়েৰীখনৰ নাম। ডায়েৰীৰ নাম কি আছিল? কিটি। আৰু কিটি হ'ল এনি ফ্ৰাংকৰ ডায়েৰী। এনি ফ্ৰাংকে লিখা ডায়েৰীখনত তেওঁৰ কল্পনাৰ বহু প্ৰত্যাশিত বন্ধুগৰাকী ভাৱমূৰ্তি বৃদ্ধিৰ কাৰণে একোৱেই নিলিখিলে। এই ডায়েৰীখনকে তেওঁ তেওঁৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰিলে আৰু সেইবাবেই তেওঁৰ বন্ধু অৰ্থাৎ ডায়েৰীখনৰ নাম কিটি ৰাখিলে। এতিয়া চোৱা 7 নম্বৰত কি প্ৰশ্নবিলাক আছে। পাঠটোত অধি, অনু, প্ৰতি এইকেইটা উপসৰ্গ যোগ হোৱা শব্দকেইটা বিচাৰি লিখা। পাঠটোত দিয়া আছে অধি, অনু, প্ৰতি যোগ হোৱাকে যিবোৰ শব্দ আছে লিখিব লাগে। অধি যোগ গৃহীত, অধিগৃহীত। অনুযোগ প্ৰাণিত, অনুপ্ৰাণিত। প্ৰতি যোগ দিন, প্ৰতিদিন।
8 নম্বৰ কি আছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা বিপৰীত শব্দ লিখিব লাগে ইয়াতে চোৱা মই দি দিছো ধুনীয়াকৈ স্থায়ী মানে গোপন তাৰ অপ্ৰকাশ ভোগ মানে ত্যাগ দুৰ্ভোগ সমাপ্ত মানে আৰম্ভণি বা অসমাপ্ত আৰম্ভৰ মানে অনুপুষ্টিয়া বা অনাৰম্বৰ ভাগ্য মানে দুৰ্ভাগ্য ধৈৰ্য মানে অধৈৰ্য তলৰ শব্দৰ প্ৰতিশব্দ লিখা প্ৰতিশব্দ লিখিব লাগে যন্ত্ৰণা যাতনা কৰুণ কাতৰ কিশোৰী বালিকা মৃত্যু মৰণ আৰু বাক্য ৰচনা কৰিব দিছে বাক্য ৰচনাবিলাক কৰি দিছো তোমালোকে বহীত লিখি ৰাখিবা অনতিপলমে ঘটনাটোৰ তদন্ত হোৱা উচিত হাঁহি ধেমালি ৰূপান্তৰিত আত্মগোপন চিঠিপত্ৰ দুখ যন্ত্ৰণা এইকেইটা দি পৰিত্যক্ত বিশ্ববিখ্যাত আদান প্ৰদান চিন্তা ভাৱনা এই শব্দবিলাকে দি কি কৰিব কৈছে তোমালোকক বাক্য গঠন কৰিব দিছে তো বাক্য ৰচনা কৰি দিছো আজিলৈ ভিডিঅ'টো ইমানে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে আৰু অধ্যয়ন কৰিব পাৰে ধন্যবাদ